হেল্ল' গাইজ, এয়া মই ভোগালী বিহুৰ উপলক্ষে পিঠা বনাম। এয়া বৰা চাউল মই ভিজাই থৈছিলোঁ। এতিয়া মই খুন্দিম আৰু আমাৰ ইয়াতেতো ঢেঁকী নাই টাউনত, আমি এনেকে উৰলতে খুন্দো আৰু বিহুৰ কাৰণে বনাই আছো বৰা চাউলৰ পিঠা। এয়া এনেকে গুড়া খুন্দি ল'ম। আপোনালোকে চাই থাককচোন। এয়া মই নাৰিকল ৰুকিম এতিয়া। পিঠা বনাবৰ কাৰণে আধা ৰুকা হৈছে। আপোনালোকে চাওকচোন, এয়া মই পিঠা বনাম আৰু সেইকাৰণে নাৰিকলখিনি ৰুকি লওঁ। আপোনালোকে পিঠাৰ যা যোগাৰ কৰিলে নে বিহুৰ কাৰণে? মোৰ নাৰিকল সানি ৰুকা হৈয়ে গৈছে, এয়া চাই লওক আপোনালোকে। মই এতিয়া পিঠা বনাম আৰু কেনেকৈ বনাম আপোনালোকক দেখাম। আপোনালোকে চাই থাকিবচোন। এয়া এতিয়া মই পিঠা বনাম, চাওকচোন আপোনালোকে মই কেনেকৈ বনাম পিঠা। মই কিন্তু টাৱাতে বনাওঁ দেই, আমাৰ ইয়াতে আৰু ক'ত মাটিৰ চৰু পাম, আমি টাৱাতে বনাওঁ। আৰু মই নাৰিকলটো নাভাজাকৈ দিওঁ, ভাজি কেনে নিদিওঁ। নাভাজাকৈ দিলে বেছি টেষ্ট লাগে। এয়া পিঠা হৈ গ'ল। আপোনালোকৰ নিচিনা মোৰ পিঠা বনোৱা হৈ গ'ল। চাই লওকচোন আপোনালোকে মোৰ পিঠাকেইটা কেনেকুৱা হৈছে। সেয়া চাই লওক। আপোনালোকৰ নিচিনা হৈছেনে পিঠাকেইটা? কমেণ্টত জনাবচোন। আৰু মোৰ ভিডিঅ'টো যদি চাই কেনে ভাল লাগিছে, লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবা মোৰ চেনেলটো। আগতীয়াকৈ মোৰ ফালৰ পৰা ভোগালী বিহুৰ শুভেচ্ছা যাচিলোঁ। বাই।